থাল বাটি লৈ এইসকল শিক্ষক আজি ৰিটায়াৰ হৈছে তেখেতৰ মৰম দয়া অকল এই অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন বাংলাদেশী হিন্দু লৈ পেলাই তেওঁ যে চিঞৰ বাখৰ কৰি আছে তেওঁ এই শিক্ষকসকলৰ শিক্ষকতা মই আজি 31 বছৰ হ'ল 1993 চনৰ পৰা চাকৰি কৰি আজি মই ৰিটায়াৰ হ'বলৈ মাত্ৰ এবছৰ আছে এই এবছৰ সময়ছোৱাত আমাৰ কি ল'ৰা ছোৱালী ভাত খাব নালাগিব আমাৰ কি ল'ৰা ছোৱালী পঢ়া শুনাৰ দায়িত্ব নাই আমি কি ঘৰৰ ভাত ৰান্ধি পথাৰত কাম কৰি আমি ল'ৰা ছোৱালী ডাঙৰ কৰি তেনেকৈ স্কুললৈ গৈছিলোঁ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সদায়ে তেওঁ এই বাগানৰ স্কুল নতুন স্কুল প্ৰতিষ্ঠা কৰাত লাগিছে এই অপাদেশিকিত বিদ্যালয়খিনিক তেওঁ পাদেশিকিত কৰিব নোৱাৰেনে আমাক 10,000 টকাকৈ দি পেলাই তেওঁ মাত্ৰ 300 টকা ডেইলি দি পেলাই আমাক শিক্ষা দি অহা একাধিক্ৰমে আমি এই 31 বছৰ শিক্ষা দি অহা শিক্ষাগুৰুক তেওঁ ভক্তি কৰিব নোৱাৰিলেহেঁতেন তেওঁ শিক্ষাগুৰুৰ মূল্য বুজি নাপায় নেকি তেওঁ আজি আমাক কঢ়িয়াইছে ফুটা থাল বাটি লৈ আমি কেনেকৈ ফুৰিছোঁ তেওঁ নাজানে নেকি আমাৰ ল'ৰা ছোৱালী পঢ়িব নালাগে ইউনিভাৰ্চিটিত পঢ়িব নালাগে স্কুল পঢ়িব নালাগে আমাৰ ঘৰ দুৱাৰ নালাগে নেকি এতিয়া আমি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বৃদ্ধ আঁচনিৰ পৰা বঞ্চিত এটা আৱাই ঘৰৰ পৰা বঞ্চিত স্কুলৰ পৰা ফুটা হাতে ইমান হাজাৰ ল'ৰা ছোৱালী পঢ়ুৱাই ফুটা হাতে ফুটা আঁচনেৰে আমি ঘৰ সোমোৱাটো এই ঢাক ঢোল কোবোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেনো বিশ্বৰ 14 নম্বৰৰ হেনো ৰাজনীতিবিদ তেওঁ ঢাক ঢোল কোবাই ফুৰিছে অকল ভোটৰ কাৰণে ভোট বিচাৰি ঘৰে ঘৰে ফুৰিব ইলেকশ্যনৰ সময়ত কিন্তু এই শিক্ষাগুৰুসকলৰ শিক্ষাৰ মূল্য আমি BA পাছ কৰি DLED পাছ কৰি এনেই আমি 31 বছৰ শিক্ষা দিলোঁ কিন্তু কাতৰে তেওঁ অনুৰোধ কৰিছোঁ শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছোঁ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্ৰৌপদী মুৰ্মুলৈকে কৈছোঁ তেওঁ মহিলাৰ দুখ এই শিক্ষকসকলৰ দুখ হিচাপে বুজি পায় ইয়াকে কৈ মই যিসকল শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে 505জন শিক্ষকে আত্মহত্যা কৰিছে আমাক আত্মহত্যা কৰিবলৈ নিদিব আমাৰ ল'ৰা ছোৱালী আছে আমি ঘৰ দুৱাৰ কেনেকৈ আছোঁ তেওঁ দেখা নাই আমি এমুঠি অন্নৰ কাৰণে আমি এখন বস্তুৰ কাৰণে বৃদ্ধাশ্ৰমলৈ যাব লগা যেন নকৰে আৰু ইয়াকে আমি চৰকাৰ